Dear students, today we come to another important poem of class 10, Animals. This poem was written by American poet Walt Whitman, and the poem was extracted from his book Song of Myself. This poem is all about of the qualities of animals that the poet observes, and he is highly impressed by these qualities which the human lacks. So, ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এনিমেলছ নামৰ কবিতাটো বিষয়ে আলোচনা কৰিম। এই কবিতাটো লিখিছিলে ৱাল্ট উইটমেন নামৰ এজন আমেৰিকাৰ কবিয়ে, আৰু তেওঁ এই কবিতাটো তুলি আনিছে তেওঁ লিখা কিতাপ এখনৰ পৰা, আৰু কিতাপখনৰ নাম হ'ল সং অফ মাইসেল্ফ। এই কবিতাটোত কবিয়ে জীৱ-জন্তুৰ কিছুমান গুণৰ কথা কৈছে, যিবিলাক গুণক দেখি কবিয়ে মনোমুগ্ধ হৈ গৈছে, আৰু এই গুণবোৰ কবিয়ে মানুহৰ মাজত বিচাৰি পোৱা নাই, বা কৈছে কবিয়ে মানুহে এই গুণবোৰ হেৰুৱাই পেলাইছে। গতিকে তেওঁ এই গুণবোৰৰ কথাকে কবিতাটোত তেওঁ ব্যাখ্যা দাঙি ধৰিবলৈ যত্ন কৰিছে। গতিকে আমি চাই যাওঁ এতিয়া। ইয়াত আছে, I think I could turn and live with animals. They are so placid and self-contained. I stand and look at them long and long. ইয়াত কৈছে কবিয়ে, মই জীৱ-জন্তুৰ লগত একেলগে থাকিব বিচাৰোঁ, কিয়নো they are so placid and self-contained. ইয়াত কৈছে so placid, সিহঁত হ'ল খুব শান্তশিষ্ট আৰু self-contained, আত্মসন্তুষ্টি। সিহঁতৰ যি আছে তাতেই তেওঁলোক সন্তুষ্ট। গতিকে I stand and look at them long and long, আৰু গতিকে সেইকাৰণে মই জীৱ-জন্তুবোৰক খুব চাই থাকোঁ। They do not sweat and whine about their condition. They do not lie awake in the dark and weep for their sins. They do not make me sick discussing their duty to God. ইয়াত কবিয়ে কৈছে যে জীৱ-জন্তুবিলাকে নিজৰ সুখ দুখৰ অৱস্থা বা নিজৰ ভাল বেয়াৰ অৱস্থা আদিৰ বিষয়ে আনৰ আগত ব্যক্ত নকৰে। They do not lie awake in the dark and weep for their sins. আৰু জীৱ-জন্তুবিলাকে ৰাতি দুপৰলৈ হাৰ পাই নাথাকে, and weep for their sins, আৰু সিহঁতে কৰা ভুল কামৰ কাৰণে কান্দি নাথাকে। They do not make me sick discussing their duty to God, আৰু সিহঁতে জীৱ-জন্তুবিলাকে ভগৱানৰ প্ৰতি থকা কৰ্তব্য বা দায়িত্ববোধ আনক সোঁৱৰাই নাথাকে। Not one is dissatisfied, not one is demented with the mania of owning things. ইয়াত কৈছে জীৱ-জন্তুবিলাক অসুখী নহয়, যি আছে তাতে তেওঁলোক সুখী। Not one is demented with the mania of owning things, আৰু জীৱ-জন্তুবিলাকে কিবা বস্তুৰ প্ৰতি তেওঁলোক লালায়িত নহয়, যিটো মানুহৰ ক্ষেত্ৰত একেবাৰে বিপৰীত। সিহঁতৰ লোভ মোহ একেবাৰে নাই, যিটো মানুহৰ দেখা নাযায়। Not one kneels to another, nor to this kind that lived thousands of years ago. আৰু ইহঁতে এজনে আনজনৰ প্ৰতি আঁঠু নেকাৰে বা মূৰ নুদুৱায়, বা তেওঁলোকে বহুদিনৰ পুৰণি কথাক লৈ চিন্তাক্লিষ্ট হৈ নাথাকে। Not one is respectable or unhappy over the whole earth. আৰু ইহঁতৰ কোনো এজনে ইজনক ৰেচপেক্ট সন্মান নকৰে বা সন্মানীয় বুলি নাভাবে, কিয়নো তেওঁলোক সকলো সমান। or unhappy over the whole earth, আৰু তেওঁলোক এই পৃথিৱীখনক লৈ অসুখী নহয়, যি আছে তেওঁলোক জীৱ-জন্তুবিলাক তাতেই সুখী। So they show their relations to me and I accept them. They bring me tokens of myself. They evince them plainly in their possession. ইয়াত কবিয়ে কৈছে যে জীৱ-জন্তুবিলাকৰ যিবিলাক গুণ আছে, সেই গুণবিলাকৰ মাজত কবিৰ কিছু সামঞ্জস্য আছে বা কবিৰ কিছু মিল আছে, আৰু যি কথাটো কবিয়ে মানি লৈছে। They bring me tokens of myself. কবিয়ে কৈছে যে জীৱ-জন্তুবিলাকৰ মাজত তেওঁ এক নিজস্বতা বিচাৰি পাইছে, যিবিলাক গুণ জীৱ-জন্তুবিলাকে স্বতঃস্ফূৰ্তভাৱে বহিঃপ্ৰকাশ ঘটায়। I wonder where they get those tokens. কবি আকৌ কৈছে
মই আচৰিত হওঁ কিয়নো এই জীৱ জন্তুবিলাকৰ মাজত এই গুণবিলাকনো কেনেকৈ আহিল ডিড আই পাছ ডেট ৱে হিউজ টাইমছ এগো যিবিলাক মই আগতেই অতীতত পাৰ কৰি আহিলোঁ নেকি এণ্ড নেগলিজেণ্টলি ড্ৰপ ডেন অন্যথা এই গুণবিলাক মই আঁতৰাই পেলালোঁ নেকি ছাত্ৰ ছাত্ৰীসকল আমি এনিমেলছ নামৰ কবিতাটো অলৰেডি আলোচনা কৰিলোঁ এতিয়া কবিতাটোত থকা মূল বিষয়বস্তু সম্পৰ্কে আলোচনা কৰিম ইন দ্য পয়েম এনিমেলছ দ্য পয়েট ৱাল্ট হুইটমেন প্ৰাইজেছ এনিমেলছ ফৰ বিং বেটাৰ দেন হিউমেন বিংছ and for possessing all such qualities that human lack or have forget. ছাত্ৰ ছাত্ৰীসকল কবিতাটোত কবি ৱাল্ট হুইটমেনে জীৱ জন্তুবিলাকক প্ৰশংসা কৰিছে ইয়াৰ প্ৰশংসা কৰাৰ একমাত্ৰ কাৰণ হ'ল জীৱ জন্তুবিলাকৰ মাজত থকা কিছুমান গুণসমূহ আৰু যিবিলাক গুণ মানুহৰ মাজত অভাৱ ঘটিছে বা মানুহৰ আছিলে যদিও সেই গুণবোৰ এতিয়া মানুহে পাহৰি পেলালে Those qualities are calmness, the lack of greed, the ability to stay happy and contain among others. আৰু এই গুণবিলাক হ'ল যিবিলাক জীৱ জন্তুৰ আছে কামনেছ হ'ল শান্ত শিষ্ট ধীৰ লেক অফ গ্ৰীড লোভিয়া স্বভাৱ নোহোৱা এবিলিটি টু ষ্টে হেপী সুখে শান্তিৰে থকা এণ্ড কণ্টেইন এমং আদাৰ্ছ আৰু যি আছে তাতে সন্তুষ্টি থকা এই গুণসমূহ জীৱ জন্তুবিলাকৰ মাজত কবিয়ে বিচাৰি পাইছে এই গুণসমূহ মানুহৰ মাজতো আছিলে কিন্তু কবিয়ে বৰ্তমানে এই গুণবোৰ মানুহৰ মাজত নাইকিয়া হোৱা দেখা পাইছে The poet wants to live among animals and experience a life where no one complains and where they are free of sins and sorrow. ইয়াত কবিয়ে কৈছে যে কবিয়ে জীৱ জন্তুবিলাকৰ লগত একেলগে থাকিব বিচাৰে আৰু একেলগে থাকি অভিজ্ঞতা লাভ কৰিব বিচাৰে কিয়নো জীৱ জন্তুৰ জীৱনটো বা জীৱনবোৰ সকলো ফালৰ পৰা মুক্ত তেওঁলোকৰ মাজত কোনো কমপ্লেইন নাই কোনো অভিযোগ নাই তেওঁলোকৰ মাজত কোনো পাপ নাই কোনো দুখ নাই কোনো সুখ নাই তেওঁলোক যিটো আমাৰ পাৰ্থিৱ লোভ মোহ দুখ আদিৰ পৰা সম্পূৰ্ণ মুক্ত The most important theme of the poem is not to praise how good animals are but to compare humans with them in order to highlight the flaws of their nature. কবিতাটোৰ মূল উদ্দেশ্যটো হ'ল যে কবিয়ে জীৱ জন্তুক প্ৰশংসা কৰাটো নহয় জীৱ জন্তুৰ গুণবিলাক মানুহৰ লগত তুলনা কৰিছে আৰু মানুহৰ যে এই গুণবোৰ নাইকিয়া হৈ পৰিছে সেই কথাটোকে দাঙি ধৰাটো The poet believes that probably a very long time ago humans possessed all these qualities mentioned above but they have now lost them. শেষত ইয়াত কবিয়ে কৈছে যে কবিয়ে বিশ্বাস কৰে যে এই গুণবিলাক যিবিলাক গুণ জীৱ জন্তুৰ লগত আছে এই গুণবিলাক মানুহৰ মাজতো আগতে আছিলে অতীততে কিন্তু এই গুণবোৰ এতিয়া মানুহৰ মাজৰ পৰা হেৰাই গৈছে এই কথাখিনিকে কবিয়ে কৈছে